ঘৰুৱা এটা সমস্যা লৈ দুৱাৰ ইউনিভাৰ্চিটি পাইছিল। মই এনেই তেনেকৈ যাব পৰা নাছিলোঁ আগতে, যিহেতু কনভকেশ্যনটো হ'ব যেতিয়া মই কাইলৈ যাম বুলি কৈছিলোঁ, আমি গৈছিলোঁ, পৰিয়াল গৈছিলোঁ। আৰু আনফৰ্চুনেটলি যোৱাৰ পাছতে মই যোৱাৰ আগতে আমি ইয়াত মই মাননীয় মুখ্যমন্ত্ৰী আৰু স্পীকাৰকো কৈছিলোঁ যে মই কেইটামান দিন মই প্ৰথম পাৰ্টটো মই থাকিব নোৱাৰিম, অসুবিধা এটা হ'ব। আৰু এইখন যিহেতু ফাৰ্ষ্ট এছেম্বলি ছেশ্যন, আৰু মই মোৰ 6 নম্বৰ ভোটৰ এছেম্বলি, ত' ফাৰ্ষ্ট এছেম্বলি ছেশ্যনটো ফৰ দ্য নিউ কামাৰ্ছ। প্ৰথমতে এই যিটো সময় তেওঁলোকে এছেম্বলিৰ বিষয়ে গম পাব, কেনেকৈ পাব। আগতে ভোট টেকিঙে হৈছিল, ইয়াত গোটেই কথাখিনি এইবাৰ আহিব। আৰু সেইকাৰণে নিউ জেনেৰেশ্যনক আমি কথা বা তেনেকুৱা ধৰণৰ সুবিধা এটা আছে। আৰু এইটো এটা ভাল প্ৰথম ছেশ্যনটো সদায় ভাল ছেশ্যনে হ'ব, আৰু এতিয়াও হৈছে নিশ্চয়। কিন্তু আনফৰ্চুনেটলি মই সেইকাৰণে ইমান ভবা নাছিলোঁ, মই ছেকেণ্ড ফেজটোত থাকিম বুলি ভাবিছিলোঁ, সেইকাৰণে আহিছিলোঁ। কিন্তু যোৰহাটত মই ফোনত ৰেগুলাৰ ফোনত মই কথা পাতি আছোঁ, আমাৰ যিখিনি কৰ্মী আছে আৰু খুব ভাল ধৰণৰ কৰ্মী মোৰ লগত আছে। আৰু সেইকাৰণে যোৰহাটত কোনো পাব্লিকৰ কোনো কমপ্লেইন দিয়া নাই। কিন্তু কমপ্লেইন ক'ত হৈছে জানেনে? মোৰ সৌভাগ্য সেইটো ফালৰ পৰা, ভগৱানৰ কৃপা, যোৰহাট সমষ্টিত সেই ঘটনাটো হোৱা নাছিল। কিন্তু কাষৰ যিবিলাক সমষ্টি আছিল, বিশেষকৈ শিৱসাগৰ জিলাৰ যিখিনি সমষ্টি অত্যন্ত মানে দুখ লগা, মই যিটো বুজি পাইছোঁ। কাৰণ মই ফোনত কথা পাতি আছোঁ ৰেগুলাৰ, আৰু মই ইমিডিয়েটলি ঘূৰি আহিবলৈও মানে মোৰ লগত যিটো ফেমিলি মেম্বাৰ আছে, আমি গোটেইকেইটা টিকেটৰ পইচা বহুত বেছি হৈ যায়, ইমিডিয়েট টিকেট পোৱাটো সম্ভৱ নহয়। তথাপি মই চেষ্টা এটা কৰিছিলোঁ, আৰু মই ৰেগুলাৰ কথা পাতি ডি চিৰ লগতো মোৰ সেইটো আছে, মুখ্যমন্ত্ৰীকো মই খবৰখিনি মই দিছিলোঁ যিখিনি পাৰোঁ। আৰু মই সেইকাৰণে মই দেখিছিলোঁ যে যোৰহাটত প্ৰথম দিনটোত বহুত দিগদাৰ আছিল, ছেকেণ্ড দিনটোৰ পৰা আমি ৰিকভাৰ পাইছিলোঁ। আৰু সুবিধাখিনি যিখিনি সুবিধা লাগে আমি সেইখিনি চাইছিলোঁ। আৰু সেইকাৰণে মই কালি আহি পাইছোঁ, আজি এছেম্বলিত মই আহিছোঁ, কাৰণ মই সেইটো এটা ভুল কথা হ'ব একেবাৰে এদিনো নাহিলে। আৰু মই ইতিমধ্যে স্পীকাৰ ডাঙৰীয়াকক এখন মই কালিয়ে চিঠি দিছোঁ আহিয়ে, আৰু তেওঁ নিজে আজি হাউচতেও ক'লে যে আপুনি যাব পাৰে। কাৰণ মই বেয়াও লাগিছে কথাটো, কাৰণ হাউচক মই ভাবিছিলোঁ 5-6 দিন ইয়াত থাকিম, গতিকে দুইফালে আকৌ এইফালেও এটা ওলাব, সিফালৰ পৰা যাওঁতে ওলাইছে, সেইকাৰণে গৈছোঁ। কিন্তু যোৰহাটত এইটোৱে কথা যে প্ৰত্যেকটো আমি তাত কাৰো একো মৃত্যু হোৱা নাই, সেইটো এটা বৰ ডাঙৰ আমাৰ কাৰণে মানে সৌভাগ্য, নহ'লে বৰ ডাঙৰ কথা হ'লহেঁতেন। আৰু আমাৰ তাত যিখিনি আছে সেই অঞ্চলকেইটাত ইমান সাংঘাতিক ধৰণে পানীটো মই ভাবিছিলোঁ কেতিয়াবা বেক ফ্ল' কৰিব পাৰে বুলি, মই এনেকুৱা এটা ডাঙৰ ঘটনা হোৱা বুলি ভবা নাছিলোঁ। পিছদিনা চবৰ পৰা গম পালোঁ, মানুহৰ পৰিয়ালৰ ঘৰ চৰবিলাক অলপ লেতেৰা পেতেৰা হৈছে, যেতিয়া চবেই মানি লৈছে। আৰু আমাৰ গোটেই ভলণ্টিয়াৰখিনি, মই অকলে MLA নহয়, মই যে ইমান দিন একেলগে MLA হৈ আছোঁ ইমান বছৰ, মই এইবাৰতো অহা কথাও নাছিল। কিন্তু যিহেতু দলে এটা ডিৰেকশ্যন দিছে, মোক টিকেট দিছে, দলক স্বাৰ্থত মই ডেফিনেটলি মই কণ্টেষ্ট কৰিছিলোঁ। আৰু কণ্টেষ্ট কৰিছিলোঁ এনে এজন ব্যক্তিৰ লগত যাক লৈ পেলাই বহুতৰ সন্দেহ আছিল যে হিতেন গোস্বামীয়ে পাৰিব জানো, এনেকুৱা ধৰণৰ কয়। মই বাহিৰত কেতিয়াও কথা নকওঁ, মই এইবিলাক কথা মোৰ অপনেণ্টৰ লগতো মই কেতিয়াও আপোনালোকে মই চাহ একাপ খাওঁতো সেইটো ফটো উঠাই দিছে, মইতো কেতিয়াও তেনেকৈ পপুলাৰিটি মই নিবিচাৰোঁ। মই আপোনাৰ লগত আপোনালোকে বহুত কথা কৈছে, মই তাৰ কাকো আকৌ অপকাৰো নকৰোঁ। কাৰণ কিছুমান কথা মোৰ লগত ডাইৰেক্ট পাতি ল'ব পাৰে, কাৰণ ফোনটো মাৰিলে মই ধৰোঁ। যিকোনো ৰিপৰ্টাৰে যেতিয়াই তেতিয়া বোলে ফোনটো মাৰিলে মই ক'ব পাৰিম কথাখিনি, কাৰণ ফোনটো মই অ'পন কৰি ৰাখিছিলোঁ। আৰু মোৰ লগত তেনেকৈ কথা পাতিছিলোঁ ৰেগুলাৰ আমাৰ প্ৰশাসনৰ লগত, মোৰ ৰেগুলাৰ পাৰ্টি মানুহৰ লগত কথা পাতোঁ, যাতে কাম যাতে ভুল নহয়। আনকি পইচা পাতি ক্ষেত্ৰতো মই ধাৰ ল'বলৈও মই দিছোঁ। মানুহ আছে, কিছু ৰিচ মানুহ আছে যোৰহাটত, যাক যথেষ্ট ভাল কামৰ কাৰণে তেওঁলোকে অফাৰ কৰে। ৰিচেণ্টলি 50 লাখ টকা এটা মোক অফাৰ কৰিছে এটা ভাল কাম কৰিবৰ কাৰণে যোৰহাটত, এটা টি প্লেণ্টাৰ পৰিয়ালে। কিয় কৰিব বিচাৰে যে টকাখিনি ব্যৱহাৰ কৰিব। গতিকে মই আপোনালোকক এনেই কৈছোঁ যে মই পলিটিচিয়ান, গতিকে মোৰ দোষ গোটেই কিবা কিবি হ'ব পাৰে, কিন্তু মই পৰাপক্ষত এটা দীঘলীয়া জীৱন কটাইছোঁ। গতিকে মই ঠিকে আছোঁ বুলি ভাবোঁ। আৰু আপোনালোকে যিটো হৈছে মই মানুহখিনিৰ লগত হয়তো মুখামুখি হ'ব পৰা নাই, কিন্তু মই যেতিয়াই ফোন আহিছে মই ফোন ধৰিছোঁ। কিন্তু ইমান দুৰ্যোগৰ সময়ত সমষ্টিবাসীয়ে নিজৰ প্ৰতিনিধি আপোনাক বিচৰা নাই, কোনেও বিচৰা নাই। আপুনি নক'ব এইটো পলিটিকেল হৈ গ'ল। প্ৰথম 2-3 দিন একো নাই হোৱা, গৌৰৱ গগৈ ডাঙৰ অহাৰ পিছদিনাৰ পৰা হ'ল। গৌৰৱ ডাঙৰ 2 দিনমান নাছিল, তেওঁ কিবা অসুবিধা হৈছিল, আহিছিল, মই তেওঁক দোষ দিয়া নাই। কিন্তু চিধাই পলিটিকেললৈ গুচি যায়। আৰু এই দুখীয়া মানুহখিনিক আমি সহায় কৰিব লাগে। কোনোবা মানুহে কৈছে নেকি আমি একেবাৰে একো পোৱা নাই, আনকি তাত নোপোৱা মানুহে মোলৈ ফোন কৰে। 18 নম্বৰ ৱাৰ্ড বুলি এটা ৱাৰ্ড আছে, তাৰ এগৰাকী মহিলাই মোক কৈছে, ছাৰ আমাৰতো তেনেই সৰু ৱাৰ্ড, 300মান মানুহ ভোটাৰ আছে, আমাৰ ছাৰটো ইয়াত ভৰি হৈছে, কোনোবা অহা নাই। তেতিয়া মই লগে লগে খবৰ দিছোঁ যে এইটো সৰু এটা এৰিয়া আছিল, ভবা নাছিল। তেখেতৰ বেংগলী স্পিকিং পিপুল, আমি তেওঁলোকক ইতিমধ্যে যাবলৈ লৈ লওঁ, এতিয়া তেওঁলোক ঠিকে আছে। গতিকে আমাৰ কথা হৈছে আজিকালি কমিউনিকেশ্যন, মই আহিবলৈও ইচ্ছা আছিল, নথকা নহয়। কিন্তু মই কৈছোঁ মোৰ পৰিয়ালৰ লগত একেলগে ঘূৰি আহিব লাগিব, টিকেটৰ মূল্যটো বহুত বেছি হৈছিল। সেইকাৰণে মই দেখিলোঁ, মোক তেতিয়া ইয়াৰ পৰাও ক'লে
ডিচি ডাঙৰীৰ লগতো মই কথা পাতিছোঁ চবৰ লগতে মানে তেওঁলোকে কৈছে ছাৰ ঠিকে আছে কিবা অসুবিধা হ'লে আমি আপোনাক লগে লগে যাম তিনিখন জিলাতে শাসক বিৰোধী সকলোৱে বিধায়কে গৈ একেবাৰে পানী একাকাৰ কৰি দিছে তেওঁলোকে দিন ৰাতি একাকাৰ কৰিছে আপোনালোকে মই আপোনাক বাৰ কৈছোঁ একেকাৰ শব্দ নক'ব ভাল কাম কৰাৰ কথা ক'ব ভাল কথা। ভাল কাম আমি যোৰহাটত কৰি আছোঁ কোনোবা যদি যোৰহাটৰ ভুক্তভোগীয়ে কিবা প্ৰমাণ আপোনাক কৈ দিয়ে মোক ক'ব আপোনালোকে কোৱা কথাটোত মই একো নামাতো আপোনালোকে ইণ্ডিপেণ্ডেণ্ট আপোনালোকে যিকোনো কথা ক'ব পাৰে মই তাত নামাতো একো দাদা আৰু মই আপুনি মোক যোৰহাটত কিবা প্ৰেছ কনফাৰেঞ্চ কৰা দেখিছে নেকি আপোনালোকে তেওঁলোকে মোক কিবা সোধে মই উত্তৰ দিওঁ কাৰণ মই পপুলাৰিটি নিবিচাৰোঁ মই খোলাকৈ কৈছোঁ বহুত দিন হ'লতো ইয়াত এছেম্বলিত মই জানো কেতিয়াবা কিবা কৰা দেখিছোঁ উৎসৱ আছে মোৰ এটা ফেমিলি আছে আৰু ফেমিলিটো মোৰ একাডেমিক ফেমিলি মইহে পলিটিক্সত আহিছোঁ ঘৰত গালি খাইহে পলিটিক্সত আছে আপুনি কান্দিছে মানে এতিয়া আৱেগিক হৈছে ঘৰত মোক মানে এই পলিটিক্সত সোমোৱাৰ কাৰণে গালি পায় মই কৈছোঁ মোৰ ঘৰত 8টা ল'ৰা ছোৱালী এটা ল'ৰা ছোৱালী এটাই দেশৰ কাৰণে কাম কৰোঁ বাছ আপুনি কান্দাৰ নিচিনা আৱেগিক হৈছে মোৰ আপোনালোকে তেনেকৈ নক'ব মই মানে কেতিয়াও অৱজ্ঞা কৰা মানুহ নহয় কান্দিছে মানে নাই মোৰ চকুৰ আগত পানী আহিব পাৰে কাৰণ সেই মানুহবিলাকৰ বহুতবিলাক যেতিয়া কয় ন আপোনালোকে আমি একো নিচিন্তা নকৰে মই কৰোঁ চাওক আমাক ভুল